নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল জুনুছ কুকিংলৈ আশা কৰো আপোনালোক ভালে কুশলে আছে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মই বনাবলৈ গৈ আছো বহুতেই ইজি আৰু টেষ্টি এটা ৰেচিপি সঁচাকৈ এই ৰেচিপিটো বনাবলৈ সহজ হোৱাৰ উপৰিও খাবলৈ বহুতেই টেষ্টি হয় এই ৰেচিপিটো মই কেনেদৰে বনাইছো তাকে দেখুৱাবলৈ যাব লাগিব পাকঘৰলৈ গতিকে বলক দেৰি নকৰি আজি মই বনাবলৈ গৈ আছো পইতা ভাতৰ ৰেচিপি এই গৰমত পইতা ভাতৰ ৰেচিপি পইতা ভাত খোৱাটো বহুতেই উপকাৰী হয় যিহে সাংঘাতিক গৰম দিছে এইকেইটা দিন হেহে মই ভাবিলো এটা আপোনালোকলৈ বুলি পইতা ভাতৰ ৰেচিপিকে আগবঢ়াম ৰেচিপি বুলিবলৈ একোৱে নাই তথাপিতো মই ৰেচিপি বুলিয়ে কৈছো এয়া মই আগা দিনা ৰাতিয়ে মই ভাতকেটা বহাই থৈ দিছো ইয়া কুকাৰত পানী জুখমতে পানী দি ঢাকনিখন লগাই দিছো আৰু এতিয়া মই ভাতকেটা হ'বলৈ দিম আৰু এইফালে পিছদিনাখন ৰাতিপুৱা মই বস্তুখিনি যোগাৰ কৰি লৈছো এয়া দুটা কণী এটা বিলাহী এয়া ভেন্দি কেইটামান আৰু এটা ভুট জলকীয়া এটা আলু আৰু বেগেনা কেইটামান এয়া মাছ লৈছো মই গৰৰ মাছ নাপালো এই মাছকে লৈছো আৰু এয়া পুদিনা পাতকেটা মই ভালদৰে ধুই ঠাই লৈছো আৰু এইফালে লৈছো কালাৰ দালি আৰু এইফালে তিলৰ চাটনি বনাব পাৰে তিল লৈছো আৰু এইখিনি মুৰ্গী মাংস অকমান শুকানকৈ মই ভাজি লম পইতা ভাতৰ লগত খাবলৈ বহুতেই ভাল লাগে আৰু এইফালে লৈছো আদা ৰসুন অকমান এয়া মই ভাতকেইটা আগা দিনা ৰাতিয়ে মই ভালকৈ পানী দি ভিজাই থৈ দিছিলো আমি যেতিয়া ভাতকেটা খাই বৈ ৰৈ গৈছিলে সেই ৰৈ যোৱা ভাতকেটাই মই পানী দি ভালদৰে থৈ দিছিলো আৰু এইকেটা মই সাইড কৰি এতিয়া থৈ দিছো আৰু এতিয়া মই বস্তুখিনি এবিধকৈ যোগাৰ কৰি লৈ লওঁ আপোনালোকক দেখুৱাই যাম আপোনালোকে চাই থাকিব ভিডিঅটো একেবাৰে শেষলৈ চাব স্কিপ নকৰাকৈ চাব এয়া মই বিলাহী আৰু বেগেনা কেটা পুৰি লবলৈ আৰম্ভ কৰিছো এয়া মই বেগেনা আৰু বিলাহী কেটা পুৰি লৈছো গেছত জুইতে দিছো আপোনালোকে খৰিৰ ব্যৱস্থা থাকিলে চৌকাৰ ব্যৱস্থা থাকিলে চৌকাটো পুৰি ল'ব পাৰে মোৰ চৌকাৰ ব্যৱস্থা নাই কাৰণে মই গেছতে পুৰিবলৈ আৰম্ভ কৰিছো এয়া মই গেছতে বেগেনা আৰু বিলাহী কেটা পুৰি ললো এবাৰ মই উলটিয়াই দিছো বেগেনা আৰু বিলাহী কেটা এয়া বেগেনা আৰু বিলাহী কেটা পুৰা হৈ গৈছে এতিয়া মই মাছ কেইটা পুৰি লৈ লম মাছ কেইটা আপোনালোকে খলা থাকিলে খলাটো বিন্ধাই ল'ব পাৰে মোৰ খলা নাই মই এনেদৰেই পুৰি লৈ লম আৰু গৰৈ মাছ পইতা ভাতৰ লগত পুৰি কিনে খাবলৈ বহুতেই টেষ্টি হয় মই গৰৈ মাছ নাপালো এই কাৰণে এই মাছকে পুৰি লৈছো তথাপিতো পুৰা মাছ বুলি ক'লে পইতা ভাতৰ লগত পুৰা মাছটো লাগিবয়ে পুৰা মাছ নহলে পইতা ভাত নহয় বুলি ক'ব পাৰি এয়া মই পুৰি ললো মাছ কেইটা এয়া মাছ কেইটা পুৰা হৈ গল এয়া মই গেছৰ পৰা উলিয়াই লৈলো এতিয়া লৈ লৈছো ইফালে মই কাটি লোৱা পিয়াজ আৰু এইফালে দিছো কেৰাহীখন বহাই মই মিঠাতেল বহাই দিছো মিঠাতেল বহাই দি মই কণীটো অমলেট বনাই লৈ লম এটা কণী মই অমলেট বনাম আৰু এটা কণী বইল কৰি লম এয়া মই এটা কণী অমলেট বনাবৰ বাবে বহাই দিছো এয়া মোৰ অমলেটখন সম্পূৰ্ণ হৈ গল এয়া মোৰ অমলেট ভজা হৈ গল এতিয়া মই কেৰাহীৰ পৰা উঠাই লৈছো সেই একেখন কেৰাহীতে আকৌ অকমান মই মিঠাতেল দি দিছো মিঠাতেল মই অকমান সৰহকৈয়ে দিছো কাৰণ এই চিকেনখিনি ড্ৰাই ফ্ৰাই কৰিবৰ বাবে বেছিকৈ মিঠাতেল দিলে ধুনীয়াকৈ ড্ৰাই ফ্ৰাই হৈ যায় এয়া মই চিকেনখিনি অকমান ড্ৰাই ফ্ৰাই কৰি লম একেবাৰে ৰঙচুৱা হোৱালৈকে ভাজি লম তেনেকৈ পইতা ভাতৰ লগত খাবলৈ বহুতেই টেষ্টি লাগে এয়া মই নিমখ আৰু হালধি দি দিলো এয়া নিমখ আৰু হালধি দি একেবাৰে মই ৰঙচুৱা হোৱালৈকে এই চিকেনখিনি মই ভাজি লৈ লম এই চিকেনখিনি ৰঙচুৱা হয় মানে ইফালে মই চাটনিখিনি ৰেডি কৰি লৈ লম যি মই চাটনি বনাবলৈ আপোনালোকক যোগাৰ কৰি লৈছো আপোনালোকক দেখুৱাই যাম এয়া মই প্ৰথমতে কালাৰ দালি চাটনিখন বনাবলৈ আৰম্ভ কৰিছো এয়া কালাৰ দালি চাটনি এয়া মই পটা গুটিতে মই পিচি লম আপোনালোকে মিক্সি জাৰতো পিচি ল'ব পাৰে মই পটা গুটিত পিচিম এতিয়া মই দিছো প্ৰয়োজন অনুসাৰে নিমখ ৰসুন আৰু আদা এটুকুৰা দি পেলাই আৰু জলকীয়া থাকিলে জলকীয়াও দিব মই জলকীয়া দি ব্যৱহাৰ কৰা নাই এয়া মই কালাৰ দালিখন পিচি ললো পটাত পিছা চাটনিৰ সোৱাদটো অকমান বেলেগ হয় বুলি মই ভাবো সেয়েহে মই পটাতে পিচি ললো আপোনালোকে ইচ্ছা কৰিলে মিক্সি জাৰতো এইখিনি পিচি ল'ব পাৰে এয়া মোৰ কালাৰ দালিখন পিছা সম্পূৰ্ণ ৰেডি হৈ গৈছে
এয়া এইখিনি মই এতিয়া পটাৰ পৰা উঠাই লৈ ললো কালাৰ দালিখন পিছা হৈ গল কালাৰ দালিৰ চাটনি ৰেডি এতিয়া মই পদিনাৰ চাটনিখন পিছি লম পদিনাৰ চাটনিখন পিছিবৰ বাবে সেই একেখন পটাখন মই ধুই লোৱা নাই একো নহয় কালাৰ দালিহে পিছিছো চাটনিয়ে হয় এয়া মই পদিনা দিছো পদিনাত মই অকমান দি দিছো তেতেলী টেঙা পদিনাৰ চাটনিত তেতেলী টেঙা দি বা যিকোনো টেঙা দি পিছিলে পদিনাৰ চাটনিখন খাবলৈ বহুতেই টেষ্টি হয় ইয়াতে দি দিছো ৰচুন আৰু নিমখ আন্দাজমতে দি পেলাই মই পদিনাখিনি পিছি লৈ লওঁ এয়া মই পদিনাখিনি পিছি ললো এয়া মোৰ পদিনাখিনিও পিছা হৈ গ'ল পদিনাখিনি মই ধুনীয়াকৈ একেবাৰে নিমজ হোৱালৈকে পিছি লৈছো দৰদৰীয়া হৈ থাকিলে খাবলৈ টেষ্টটো সিমান ভাল নাহে একেবাৰে মিহি কৰি লৈছো এয়া মই পদিনাৰ চাটনিখনো সম্পূৰ্ণ ৰেডি হৈ গ'ল এতিয়া মই এইখিনিও এখন উলাই লৈ লম প্লেট এখনত উলাই লৈ লম এই পদিনাৰ চাটনিখন এয়া মোৰ পদিনাৰ চাটনিও সম্পূৰ্ণ ৰেডি হৈ গ'ল এতিয়া মই তিলৰ চাটনিখন বনাবলৈ আৰম্ভ কৰিছো এয়া মই তিল কেইটা দি দিছো পটাত এয়া দিছো এপিচ আদা আৰু 4 পিচ 5 পিচ মান দিছো ৰচুন এয়া দিছো নিমখ আন্দাজমতে এতিয়া মই পদিনাৰ এয়া তিলৰ চাটনিখিনি সম্পূৰ্ণকৈ পিছি লৈ লম এয়া মই তিলৰ চাটনিখন সম্পূৰ্ণ মিহি হোৱালৈকে পিছি লৈ লম তিলৰ চাটনিখিনিও আপোনালোকে ইচ্ছা কৰিলে মিক্সিতে গুড়ি কৰি ল'ব পাৰে মই মিক্সিত গুড়ি কৰি লোৱা নাই পটাতে পিছি লৈছো এয়া মোৰ তিলৰ চাটনিখনো সম্পূৰ্ণ মিহি হৈ উঠিছে এয়া মোৰ তিলৰ চাটনিও সম্পূৰ্ণ ৰেডি হৈ গ'ল এতিয়া মই পটাৰ পৰা তিলৰ চাটনিখনো উঠাই লৈ লৈছো এয়া তিলৰ চাটনিখিনি সম্পূৰ্ণ ৰেডি হৈ গৈছে মই পটাৰ পৰা একেবাৰে গুটিখিনি উঠাই লৈছো পটাত বহুতখিনি তিল লাগি থাকে এইকাৰণে মই পটাৰ পৰা একেবাৰে মুহাৰি উঠাই লৈছো এয়া মোৰ তিলৰ চাটনিখন সম্পূৰ্ণ ৰেডি হৈ গ'ল আৰু এইফালে মোৰ চাটনি হয় মানে চিকেনখিনিও সম্পূৰ্ণ ৰঙচুৱা হৈ উঠিছে একেবাৰে মই কম জুইত ভাজি থৈ দিছিলো এয়া এতিয়া মই পিটিকাখিনি সম্পূৰ্ণ ৰেডি কৰি লৈ ল'ম যি মই পিটিকিম চাটনিখিনিতো ৰেডি হৈ গ'লে এতিয়া মই পিটিকাখিনি ৰেডি কৰি লৈ ল'ম এয়া মই বেগেনা কেইটা লৈলো চাফ চিকুণ কৰি বেগেনা আৰু এটুকুৰা দিছো আলু আৰু ইফালে দি দিছো কেঁচা মিঠাতেল আৰু প্ৰয়োজন অনুসাৰে দিছো নিমখ এতিয়া মই পিটিকাখিনিও পিটিকা কৰি লৈ ল'ম এয়া মোৰ বেগেনা আৰু আলু পিটিকা সম্পূৰ্ণ ৰেডি হৈ গ'ল এইখিনি এতিয়া মই সাইড কৰি থৈ দিম এয়া এটা পিটিকা ৰেডি হৈ গ'ল এতিয়া আনটো পিটিকাৰ বাবে আগবাঢ়িছো আনটো পিটিকাৰ বাবে মই লৈ লৈছো এটা বিলাহী পুৰি লোৱা বিলাহী এয়া মই পুৰা বিলাহীটো সম্পূৰ্ণকৈ চাফা কৰি লৈছো কলা কলাবোৰ এৰুৱাই দিছো বাকলিবোৰ এৰুৱাই দিছো আৰু ইয়াতে দিছো কেঁচা পিয়াজ অকমান কেঁচা মিঠাতেল অকমান আৰু নিমখ প্ৰয়োজন অনুসাৰে আৰু এটুকুৰা দিছো আলু বইল কৰি লোৱা আলু এয়া বিলাহী আৰু আলুৰ পিটিকা আগৰখন বনাইছো বেগেনা আৰু আলুৰ পিটিকা এইখন হল বিলাহী আৰু আলুৰ পিটিকা এইখনো সম্পূৰ্ণ ৰেডি হৈ গ'ল এইখনো মই এতিয়া উলিয়াই থৈ দিম আৰু আন এটা পিটিকাৰ বাবে আগবাঢ়িছো এই পিটিকাটো হৈছে কণী বইল এটা কণী বইল কৰি লৈছো এয়া বইল কণীৰ পিটিকা আৰু এইফালে লৈছো কেঁচা পিয়াজ নিমখ আৰু এটুকুৰা লৈছো আলু আৰু ইফালে দিছো কেঁচা মিঠাতেল এতিয়া এইখিনিও মই পিটিকা কৰি লৈ লওঁ এয়া কণীৰ পিটিকাটো ৰেডি হৈ গ'ল এতিয়া লৈছো মাছ কেইটা পিটিকি এয়া মই মাছ কেইটা অকমান কলা কলাবোৰ চাফা কৰি লৈছো সম্পূৰ্ণকৈ নগলে তথাপিতো অলপমান চাফা কৰি লৈছো ইয়াতে দিছো কেঁচা পিয়াজ কেঁচা মিঠাতেল আৰু নিমখ আন্দাজমতে দি পেলাই এইখিনি অকমান মই পিটিকা কৰি লৈ লওঁ আৰু ইয়াতে দিছো কেঁচা পিয়াজ এয়া পিয়াজখিনি দি পেলাই মই ভালদৰে আৰু এবাৰ পিটিকি লৈছো এয়া মোৰ মাছৰ পিটিকাও সম্পূৰ্ণ ৰেডি হৈ গ'ল এয়া পুৰা মাছৰ পিটিকা ৰেডি হৈ গ'ল
এইখিনিও মই সাইড কৰি থৈ দিছো এয়া মই ধুনিয়াকৈ টিপি টিপি লৈ লৈছো ইমান ধুনিয়াকৈ লাৰু এটা বনাই লৈ লৈছো পুৰা মাছৰ পিটিকা এইফালে লৈছিলো বইল ভেন্ডি কেটা মই বইল কৰি লৈছিলো আৰু ভেন্ডি কেটাও মই এতিয়া পিটিকা কৰি লম ইয়া দিছো কেঁচা পিয়াজ নিমখ আৰু কেঁচা মিঠাতেল দি পেলাই মই ভেন্ডি কেটাও পিটিকা কৰি লৈছো এনেদৰে পইতা ভাতৰ জুতি লবলৈ বহুতেই ভাল লাগে গৰমৰ দিনত পইতা ভাতৰ জুতি এনেদৰে লৈ লবচোন আগতে যদি এনেদৰে পইতা ভাতৰ জুতি লোৱা নাই এনেদৰে পইতা ভাতৰ জুতি লৈ চাবচোন এতিয়া মই চাটনিখিনিত অকমান কেঁচা মিঠাতেল দি দিছো ইয়া তিলত দিছো পদিনাত দিছো আৰু কালাৰ দালিটো দিছো এয়া মোৰ পইতা ভাতৰ থালিখন সম্পূৰ্ণ ৰেডি হৈ গৈছে এয়া মই এবাটি পইতা ভাত লৈ লৈছো পইতা ভাতৰ বাটিটো অকমান সৰুয়ে হৈছে তথাপিতো মই বাটিত দিছো নহলে কাৰীখনত দিলে এয়া পিটিকাবোৰ লবলে নহয় এয়া মই কেঁচা মিঠাতেল নিমখ আৰু কেঁচা বুট কেইটামান দি দিছো এয়া মোৰ কেঁচা পিয়াজো অকমান দি দিছো এয়া মোৰ পইতা ভাতৰ থালিখন সম্পূৰ্ণ ৰেডি হৈ গৈছে এয়া দিছো ভোট জলকীয়া এয়া তিলৰ চাটনি এয়া দিছো পদিনাৰ চাটনি এয়া কালা দালিৰ চাটনি এয়া অমলেট এইফালে লৈছো চিকেন ফ্ৰাই এয়া এটুকুৰা দিছো কেঁচা নেমু আৰু এইফালে লৈছো মাছ ভাজি এপিস ডাঙৰ মাছ ভাজি এয়া মোৰ পইতা ভাতৰ ৰেচিপিখন থালিখন সম্পূৰ্ণ ৰেডি হৈ গৈছে এতিয়া মই খাবলৈ ৰেডি হৈ গৈছো চাই থাকিব আৰু নোৱাৰো আৰু খাও লাগিছে সেয়েহে মই খাবলৈ যুজা কৰিছো এয়া মই বাটিটোত খাবলৈ সৰু হয় সেইকাৰণে মই কাঁহী এখনত উলিয়াই লৈছো আৰু নেমুখিনিও মই এনেদৰে চেপি লৈছো আৰু এইফালে লৈ লৈছো অলপমান বেম্বো শুট মানে ফাৰ্মেন্টেড বেম্বো এনেদৰে পইতা ভাত খাই চাবচোন সঁচাকৈয়ে জুতি পাহৰিব নোৱাৰিব ইমান ধুনীয়া জুতি নহয় এয়া মই পইতা ভাতৰ জুতি লৈছো এনেদৰে নেমুখিনিও চেপি লৈছো কেঁচা পিয়াজ কেঁচা মিঠাতেল কেঁচা বুট আৰু অকমান বাঁহগাজ লৈ লৈছো এতিয়া মই খাবলৈ ৰেডি কৰিছো এয়া মই পইতা ভাতৰ খাবলৈ ৰেডি কৰিছো এয়া মই পুৰা মাছেৰে আৰম্ভ কৰিছো বহুতেই টেষ্টি হৈছে আপোনালোকে এনেদৰে এবাৰ পইতা ভাতৰ জুতি ল'বচোন এই গৰমতটো পইতা ভাত খাবই লাগে পইতা ভাতত আছে এই সাধাৰণ ভাততকৈ বহুত নিউট্ৰিয়েশ্যন পোৱা যায় আৰু ইয়াৰ বহুত উপকাৰী গুণো আছে পইতা ভাতৰ সেয়েহে পইতা ভাত গৰমৰ দিনত খাব লাগে আশা কৰো ভিডিওটো চাই ভাল পালে যদিহে ভাল পালে আপোনালোকৰ ফ্যামিলি ফ্ৰেণ্ডৰ মাজত এবাৰ ট্ৰাই কৰি চাব আৰু সঁচাকৈয়ে যদি ভাল পাইছে এটা লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব লগ পাম আন এটা নতুন ভিডিও ৰেচিপিৰ সৈতে তেতিয়ালৈ সুস্থ থাকক সুখত থাকক বাই বাই